তিনিচুকীয়াৰ সিজুগুৰিস্থিত শ্ৰী শ্ৰী বিশ্বেশ্বৰ শিৱ মন্দিৰ প্ৰাংগণত মহাদেৱৰ ত্ৰিদেৱকীয় মহাযজ্ঞৰ বিপুল আয়োজন। সুদীৰ্ঘ ১৩টা ফাগুনৰ দৰে এই বছৰো মহাদেৱৰ ডম্বৰুৰ ঝংকাৰৰ তালে তালে বেলপাত ধতুৰাৰ সুবাসত আই বৰ্ণালী নেওগৰ পৰিচালনাৰে হীৰামণি চেতিয়া বৰুৱা আৰু অনিল বৰাৰ প্ৰচেষ্টাৰে আয়োজিত কৰিছে। মাংগলিক পৰিৱেশেৰে বিৰাজিত মন্দিৰভাগিৰ সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তৰ আগমন ঘটা পৰিলক্ষিত হয়। প্ৰথম দিনাৰ কাৰ্যসূচীৰ ভক্তগণক আহ্লাদিত কৰিবলৈ প্ৰায় ৫ শতাধিক আয়তীৰ দ্বাৰা দিহানাম পৰিৱেশন অনুষ্ঠান ৰূপায়িত কৰে। উল্লেখযোগ্য যে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই আৰু ৰংপুৰীয়াস্থিত শ্ৰী শ্ৰী আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ গুৰু মুনমুন দেৱ গোস্বামীৰ লগতে বহুতো গণ্যমান্য ব্যক্তিয়ে মহাদেৱ শিৱৰ আৰাধনাৰ এই অনুষ্ঠানত উপস্থিত থাকি তেৰাৰ আশীষ সান্নিধ্যলৈ আহে। ব্যুৰো ৰিপৰ্ট, দ্ৰুত সংবাদ। প্রভু দটকে সিজুগুৰি নেক্সচুকৰ শ্ৰী শ্ৰী শিৱ মন্দিৰত আজি শিৱৰাত্ৰি অনুসৰি আমাৰ আইসকলে দিহানাম পৰিৱেশন প্ৰায় ২০০ আইসকলে দিহানাম পৰিৱেশন কৰিব। আমি এটা সুন্দৰ পৰিৱেশত আমি ইয়াত আহিছোঁ আৰু সকলোৱে সুন্দৰ এটা মন লৈ আজি মা বাবাক আশীৰ্বাদ লৈ যেনেকৈ আজি শিৱৰ তেখেতৰ পবিত্ৰ থলত মহাদেৱ শ্ৰী শ্ৰী শিৱৰ মন্দিৰৰ পবিত্ৰ থলত আহি ৰাইজে যি আগমন তেখেতসকলে এটা সুন্দৰ মন লৈ আহিছে আধ্যাত্মিক চৰ্চাৰে। আমি আশা ৰাখিছোঁ যে এই অনুষ্ঠানটিয়ে
আৰু যি জাগ্ৰত অনুষ্ঠান খালি পবিত্ৰ জাগ্ৰত এটা অনুষ্ঠান আপোনালোকে আহক ইয়াত সকলোৱে আহ্বান জনাইছোঁ যে এই মন্দিৰত আহক এটা প্ৰাৰ্থনাত অংশগ্ৰহণ কৰকহি এটা সুন্দৰ এটা মুহূৰ্ত যাতে আমি তিনিচুকীয়াবাসী ৰাইজৰ মন প্ৰাণ অন্তৰ আত্মাক এটা যিমতে জাগত চেতনা কৰিছে তেখেতক আচলতে এই অনুষ্ঠান দেখালে বুলবুলি নেওগ মোৰ ভাগিনী হয় বুলবুলি নেওগৰ মানে এটা প্ৰচেষ্টা আৰু তেখেতৰ খুব সাধনা কৰে তাই সৰুৰ পৰা সাধনা কৰে সাধনা কৰি তেখেতে প্ৰাপ্তি হৈছে আত্মাৰ লগত বিলীন হৈ এটা প্ৰাপ্তি হৈছে তেখেতে যি সাক্ষাৎ তেখেতে মানে খুব আমি আচৰিত ধৰণৰ মানে হেৰি যিবিলাক আমি ভাষাৰে বুজাব নোৱাৰোঁ তেখেতৰ যি সাধনা তিনিচুকীয়া প্ৰায় ৰাইজে জানে যে তেখেতৰ যি চিন্তাধাৰা আৰু তেখেতৰ যি আধ্যাত্মিক চিন্তাধাৰা যি দৰ্শন আমি তিনিচুকীয়া ৰাইজে বিশেষকৈ জানে আপোনালোকে আহক তেখেতে সুন্দৰভাৱে আয়োজন কৰিছে আই মাতৃসকলক দিহানাম গোৱাবৰ কাৰণে এটা সকলো আইসকলক মাতিছে আৰু গোটেই ৰাইজ আহিছে ইতিমধ্যে আৰু আশা থাকিল অনাগত 25-26 তাৰিখে আপোনালোকে আহক চাওক আৰু তেখেতসকলৰ ওপৰত প্ৰাৰ্থনা কৰক তিনিচুকীয়া উন্নয়নৰ কথা চিন্তা কৰক আৰু তিনিচুকীয়া মানে একতাবোধ ঐক্যতাবোধ যাতে সদায় আমি একেলগে থাকোঁ তাৰে কামনা কৰি এই তেখেতসকলৰ পৰা আশীৰ্বাদ লওক মা দেউতা বাবাৰ আশীৰ্বাদ লওক আমাৰ শিৱ বাবাৰ আশীৰ্বাদ লওক আৰু তেখেতে যাতে আমাক সুন্দৰভাৱে চলাই নিব পাৰে আমাৰ ঘৰৰ সকলোৱে পৰিয়াল আৰু তিনিচুকীয়াখন এখন উন্নয়ন হিচাপে যাতে লৈ যাব পাৰে তেখেতসকলৰ বাবে প্ৰাৰ্থনা কৰক তাই কামনা কৰিছোঁ ৰাইজে সদায় এটা চিন্তা কৰিব যিকোনো সদায় কাম কৰিবলৈ আধ্যাত্মিক চিন্তা চৰ্চা যদি আমি কামবিলাক কৰোঁ তেনেহ'লে সামাজিকভাৱে আমি আগবাঢ়ি যাব পাৰিম আৰু আমাৰ সকলো কাম সফল হ'ব।